কংকনাৰ কথা সকলোৱে যিমান ক'লে মোৰো মানে এক লাইনতে ক'ব মন যায়। কংকনা মানে এটা বিস্ময়কৰ প্ৰতিভা, মোৰ দৃষ্টিত একদম বিস্ময়কৰ প্ৰতিভা। মানে কিয়, মই আজি 10 বছৰ মানে 8 বছৰ আগতে এখন সভাত মোক মানে এটা বঁটা দিবৰ কাৰণে মানে মাতিছিল, মোৰ হাতেৰে মানে দিব কেইজনমানক। তাৰ ভিতৰত এই কংকনা মেধিক পাইছিলোঁ। সাহিত্য প্ৰেৰণা বঁটা বুলি আছিল চাগে, মোৰ যিমান দূৰ মনত পৰে। সাহিত্য প্ৰেৰণা বঁটা, প্ৰেৰণা গোষ্ঠীয়ে দিছিল সেইটো বঁটা। আৰু সেই বঁটাটো মই দিবলৈ পাই মোক আহি সেৱা কৰিছিল। সেৱা কৰোঁতে মই কৈছিলোঁ মানে তুমি মানে ভৱিষ্যতে মানে মামণি ৰয়ছম গোস্বামী বাইদেউৰ দৰে হ'ব লাগিব লেখিকা। তাৰপিছত এতিয়া মই সদায় মন কৰি আহিছোঁ, লাহে লাহে মানে মামণি বাইদেউৰ তেওঁৰ মূৰত হাত দিছে নেকি নাজানো, কিন্তু তেওঁৰ লিখনিবিলাক বা এইবিলাক যিবিলাক কিতাপ লিখিছে তেনেকুৱাভাৱেই গৈ আছে। অলকানন্দা বাইদেৱে কৈছে এই ছোৱালীজনী ক'ৰ পৰা কি হ'ব মই ভাবি পোৱা নাই, অলপ আগতে মোক কৈছে। গতিকে মানে মই তেওঁৰ এই সাহিত্যৰ ক্ষেত্ৰখনৰ উত্তৰণ আশা কৰিছোঁ, যাতে মানে তেওঁ অসমৰ নাম উজ্বলায়। আৰু ইতিমধ্যে উজ্বলাইছে, কিন্তু মানে আৰু অলপ দিনৰ অদূৰ ভৱিষ্যতে তেওঁ নিশ্চয় আমাৰ অসমীয়া সাহিত্য ক্ষেত্ৰত বহুত নতুন সৃষ্টি কৰি এনেকুৱা ধৰণৰ ভাল কিতাপৰ উপহাৰ দিব। আৰু সেইখিনি কৈয়ে মই মানে এতিয়া মই যেতিয়া মোক মাতিছিল তেতিয়া মই ক'লোঁ মই অলকানন্দা বাইদেউ থাকিবতো, মই বেছি কথা নকওঁ, খালি গান এটা গাম। তেতিয়া ক'লে বোলে গান এটা গাই দিব। কিজানি এনেকুৱা এটা ভাৱ হৈ থাকে এতিয়াও, এই জ্যোতিষীজনৰ কথাটো কিজানি আজিৰ পৰাই মিলে, আজিৰ পৰাই কিজানি ভাল হৈ যাওঁ। সেইকাৰণে যদি আপোনালোকে অনুমতি দিয়ে এটা গান গাব কৈছোঁ ভূপেন হাজৰিকাদেৱৰ।